নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এই ভিডিঅ'টোত আমি শিকিম ট্ৰেডিং কি বস্তু, ইয়াৰ টাইপছ কি কি, ট্ৰেডিং ষ্টাইলছ কি কি হ'ব পাৰে আৰু ট্ৰেডিং এপ্ৰচেছ কি কি। তাৰপিছত এইটো জুৱা বা গেম্বলিং হয় নেকি, শেষত আপোনালোকক এটা মটিভেশ্যন কৰি দিম। ঠিক আছে, এই টপিকবোৰ আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা ইমেজ দেখুৱাব খুজিছোঁ। এই ইমেজটোলৈ মন কৰিব। আপোনালোকে সকলোৱে জানে এইখন এখন ফিজিকেল মাৰ্কেট বা ফল মূলৰ দোকান। এখেতে ফল মূলক লৈ বিজনেছ বা ট্ৰেড কৰি আছে, হয়। এখেতে ছাপ'জ এই আপেলবোৰ 1 টকা পাৰ পিচ কিনিছে আৰু এখেতে বিক্ৰী কৰি আছে 3 টকা পাৰ পিচ। চ' এখেতে প্ৰফিট ইনকাম কৰি আছে। কেনেকৈ? তেখেতে 3 টকাত বিক্ৰী কৰি আছে আৰু 1 টকাত কিনি আছে। চ' এখেতৰ প্ৰতিটো আপেলৰ প্ৰফিট 2 টকা। ছাপ'জ ধৰি লওক আপোনালোকৰ ইয়াতে 100টা আপেল আছে, ত' এখেতৰ টোটেল প্ৰফিট হ'ব 200 টকা। ঠিক আছে, এইখন হ'ল ফিজিকেল মাৰ্কেট। ঠিক তেনেদৰে আমাৰ এখন ডিজিটেল মাৰ্কেটো আছে। ঠিক তেনেদৰে আমাৰ এখন ডিজিটেল মাৰ্কেট আছে, হয়। চ' আপোনালোকক সহজ ভাষাত ট্ৰেডিং কি বস্তু শিকাবলৈ গ'লে আমাৰ কিছুমান ফাইনেন্সিয়েল এছেট আছে। ফাইনেন্সিয়েল এছেটছবিলাক কিছুমান আছে, যোনবোৰ আপোনালোকে জানে ষ্টকছ হওক, ক্ৰিপ্ট' হওক, তাৰপিছত আছে আপোনালোকৰ ফৰেক্স আছে, ফৰেক্স মাৰ্কেট। তাৰপিছত আছে আৰু গ'ল্ড, চিলভাৰ, কমডিটিজ বুলি কোৱা হয়, কমডিটিজ। ঠিক আছে, এইবোৰ কোৱা হয় আপোনালোকৰ ফাইনেন্সিয়েল এছেটছ। এই ফাইনেন্সিয়েল এছেটছবোৰত আপোনালোকে ট্ৰেডিং কৰিব পাৰে। ট্ৰেডিং মানে হ'ল কিনা বেচা কৰিব পাৰে। চ' আমাৰ মেইন মটিভ হ'ল টু আৰ্ণ প্ৰফিট। ঠিক আছে, ট্ৰেডিঙৰ সহজ যদি ডেফিনেশ্যন দিব খোজো, কম দামত কিনি বেছি দামত বিক্ৰী কৰি প্ৰফিট ইনকাম কৰাটোকে ট্ৰেডিং বুলি কোৱা হয়। ঠিক আছে, এইটো হ'ল আপোনালোকৰ ট্ৰেডিঙৰ ডেফিনেশ্যন। নেক্সট আহিছোঁ টাইপছ অফ ট্ৰেডিং। আপোনালোকৰ কি কি টাইপছ হ'ব পাৰে। এইটো বেষ্ট, এইটো তোমালোকৰ এছেট টাইপৰ ওপৰত ভিত্তি কৰি এইটো ভাগ কৰা হৈছে। আমাৰ ফাৰ্ষ্টটো হ'ল ষ্টক ট্ৰেডিং। কি বস্তু, আপোনালোকে কিবা এটা কোম্পানীৰ শ্বেয়াৰ্ছ কিনিলে, ছাপ'জ টেছলা হওক বা HAL হওক, আপোনালোকে কিনা বেচা কৰিছে এইটো শ্বেয়াৰৰ, চ' এইটো হ'ল ষ্টক ট্ৰেডিং। কিনা / বেচা কোম্পানী শ্বেয়াৰ্ছ কৰিছে, কোম্পানী শ্বেয়াৰ্ছ। নেক্সটটো হ'ল আপোনালোকৰ ফৰেক্স ট্ৰেডিং। আপোনালোকে দেখিছে ইউৰো কিছুমান কাৰেঞ্চি আছে, যাৰ পৰা আমি ট্ৰেড কৰিব পাৰোঁ। ইউৰো USD, এইটো হ'ল ফৰেক্স ট্ৰেডিং। নেক্সট হ'ল ক্ৰিপ্ট' ট্ৰেডিং। আপোনালোকে জানে BTC, বিটকইন, USD, BTC, USD, তাৰপিছত আছে আপোনালোকৰ ইথেৰিয়াম USD, হয়। এইবোৰ হ'ল ক্ৰিপ্ট' ট্ৰেডিং। নেক্সটটো হ'ল আপোনালোকৰ কমডিটি ট্ৰেডিং। ট্ৰেডিঙত আছে আপোনালোকৰ গ'ল্ড, চিলভাৰ, আপোনালোকে ট্ৰেড কৰিব পাৰে। গ'ল্ড, চিলভাৰ, ক্ৰুড অইল, এটচেট্ৰা। ঠিক আছে, এইবোৰ হ'ল ট্ৰেডিঙৰ টাইপছ। নেক্সট আহিছোঁ আমি ষ্টাইলছ অফ ট্ৰেডিং। কি কি ষ্টাইলছ হ'ব পাৰে আপোনালোকে সকলোৱে জানে। স্কেল্পাৰ, ফাৰ্ষ্টটো হ'ল স্কেল্পিং মানে হ'ল কম সময়ত ট্ৰেড কৰা। ছাপ'জ 5 মিনিট হওক, 15 মিনিট হওক। মই আপোনালোকক এক্সাম্পল দেখুৱাই আছোঁ। এখন আমি চাৰ্ট চাওঁ, যিটো কোৱা হয় ট্ৰেডিং টিউব। আপোনালোকক দেখুৱাই দিছোঁ মই।
সাপোজ 5 মিনিটত মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে আপুনি কিনিলে বাই আৰু ইয়াতে আপোনাৰ চেল হ'ল চ' আপুনি কম সময়তে প্ৰফিট আৰ্ণ কৰিলে কিমান প্ৰফিট আৰ্ণ কৰিলে সাপোজ আপুনি 1 BTC কিনিছে এইটো মোৰ ট্ৰেড চলি আছিলে চ' ইয়াত বাই হৈছে 103 ইমান টকাত এইখিনি এইটো এণ্ট্ৰি প্ৰাইচ বুলি কোৱা হয় আৰু এক্সিট প্ৰাইচ কোৱা হয় চ' 297 প্ৰফিট ইনকাম কৰিব পাৰে অতি কম সময়ত 5 মিনিটত চ' এইটো বাই হৈছে 840 আৰু এইটো চেল হৈছে 845 5 মিনিটত $297 যদি আপোনালোকে 1 BTC কিনে ঠিক আছে এইটো হ'ল 5 মিনিট নেক্সটটো হ'ল কি কৰিব পাৰে ডে ট্ৰেডিং যাক কোৱা হয় অলছ' ইণ্টাৰডে সাপোজ আমাৰ ইণ্ডিয়ান মাৰ্কেট ৰাতিপুৱা 9:15 খোলে 9:15 AM to 3:30 PM ডে ট্ৰেডিংটো হ'ল সাপোজ আপুনি ৰাতিপুৱা 9:30 মানত কিবা এটা শ্বেয়াৰ্ছ বা কিবা এটা কিনিলে মানে সেইটো আপোনালোকে আবেলি সময়ত যদি মাৰ্কেট ক্ল'জ হোৱাৰ আগে আগে বিক্ৰী কৰে সাপোজ 3টা বজাত সেইটো কোৱা হয় ডে ট্ৰেডিং ঠিক আছে নেক্সটটো হ'ল চুইং ট্ৰেডিং এইটো লিখি দিছোঁ বেছড অন টাইম ফ্ৰেম নেক্সটটো হ'ল চুইং ট্ৰেডিংটো হ'ল অকণমান দীঘলীয়া সময়ৰ বাবে এইটো আপোনালোকৰ কেইবা দিনত ধৰি চলিব পাৰে কেইবা ঘণ্টা ধৰি চলিব পাৰে মই সাপোজ 1 আৱাৰ লিখি দিছোঁ 4 আৱাৰ লিখি দিছোঁ বা 1 ডে to 2 ডে ঠিক আছে এইটো হ'ল 1 আৱাৰ টাইম ফ্ৰেম একচুৱেলি মই চুইং ট্ৰেডিং কৰোঁ দেখুৱাই দিছোঁ চ' এইটো 5 মিনিট স্কেল্পিং নেক্সটটো হ'ল 1 আৱাৰ 1 আৱাৰটো হ'ল আপোনালোকৰ চুইং ট্ৰেডিং ইয়াত যোৱাকালি মোৰ ইয়াতে বাই হৈছে চ' এইটো 1 ঘণ্টাৰ কেণ্ডেল 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা 6 ঘণ্টাত মোৰ টিপি টাৰ্গেট হিট হৈছে ঠিক আছে ইয়াত যদি প্ৰফিট চাবলৈ যায় 1 ঘণ্টা কেইঘণ্টা 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা 6 ঘণ্টাত চ' ইয়াত 6 ঘণ্টাত মোৰ প্ৰফিট হৈছে $1,500 ঠিক আছে এইটো মোৰ 6 days উইনিং ষ্ট্ৰেক এইটো এটা লছ হৈছে 1 2 3 6 উইনিং ষ্ট্ৰেক অ'কে এইটো হ'ল আপোনালোকৰ চুইং ট্ৰেডিং ঠিক আছে নেক্সটত আহিছোঁ চুইং ট্ৰেডিং এপ্ৰচেছ কি হ'ব পাৰে ফাৰ্ষ্টটো হ'ব আপোনালোকৰ টেকনিকেল ট্ৰেডিং আপোনালোকে এনালাইচিছ কৰিছে টেকনিকেল ট্ৰেডিংটো হ'ল আপোনালোকে চাৰ্টছ এনালাইজ কৰিছে চাৰ্টছ এনালাইচিছ লিখি দিছোঁ এইটো হ'ল টেকনিকেল ট্ৰেডিং ঠিক আছে আপোনালোকে টেকনিকেলি এনালাইজ কৰিছে তাৰপিছত আপোনালোকে বাই বা চেল কৰিছে ঠিক আছে নেক্সটটো হ'ল ফাণ্ডামেণ্টেল ট্ৰেডিংটো হ'ল আপোনালোকে ছাপ'জ নিউজ চাইছে লাষ্ট টাইম যেতিয়া BTC ক্ৰেছ হৈছিল 20,000 পইণ্টছ ক্ৰেছ হৈছিলে সেইটো আছিলে ট্ৰাম্পে তাৰিখ লগাইছে 100% চাইনাক তাৰিখ লগাইছিলে সেইটো হ'ল নিউজ বেছড অন নিউজ বা কোম্পানী পাৰফৰ্মেঞ্চৰ ওপৰত যদি আপোনালোকে ট্ৰেড পাৰফৰ্মেঞ্চ যদি ট্ৰেড কৰিছে এইটো হ'ল আপোনালোকৰ ফাণ্ডামেণ্টেল ট্ৰেডিং ঠিক আছে নেক্সটটো হ'ল এলগো ট্ৰেডিং বা এলগৰিথমিক ট্ৰেডিং কোৱান্ট ট্ৰেডিঙো বুলি কোৱা হয় এলগো ট্ৰেডিংটো হ'ল আপোনালোকে যেনেকৈ মই ইয়াত কোড লিখিছোঁ এটা মোৰ ষ্ট্ৰেটেজি আছে সেই ষ্ট্ৰেটেজিৰ পৰা ভিত্তি কৰি মই যদি টাইম স্ক্ৰিপ্ট লিখি অট'মেটিক বাই চেল কৰোঁ সেইটো হ'ল আপোনালোকৰ এলগো ট্ৰেডিং ঠিক আছে ইয়াতে লিখি দিছোঁ ইউজিং কোডেড ষ্ট্ৰেটেজি ইয়াত দেখুৱাই দিছোঁ মই এলগো ট্ৰেডিং ইয়াত ছাপ'জ মোৰ ইয়াত অট'মেটিক বাই হৈছে ইয়াত অট'মেটিক চেল হৈছে এইটো আপোনালোকে অট'মেটিকো কৰি থ'ব পাৰে ঠিক আছে এইটো হ'ল আপোনালোকৰ এলগো ট্ৰেডিং নেক্সটটো হ'ল
আপোনালোকে কপি বা ছ'চিয়েল ট্ৰেডিং কৰিব পাৰে, কপি বা ছ'চিয়েল ট্ৰেডিং। এইটো ষ্টাইলটো হ'ল আপোনালোকে কিছুমান ইউটিউবাৰৰ পৰা লাইভ ষ্ট্ৰীম লাইভ চাপ'জ ষ্ট্ৰীম কৰি আছে, তাৰ পৰা আপোনালোকে ট্ৰেডটো কপি কৰিলে, সেইটো হ'ব আপোনালোক কপি ফ্ৰম আদাৰ্ছ নেক্সট আহিছো ইজিট গেম্বলিং। এইটো যোৱা নেকি? যদি আপোনালোকে ট্ৰেড কৰে উইদাউট এনি নলেজ, সেইটো হ'ব আপোনালোক গেম্বলিং। ঠিক আছে, লিখি দিছোঁ ইফ ইউ আৰ ডুইং ইট উইদাউট এনি নলেজ, then this is the gambling. ঠিক আছে, যদি আপোনালোকে প্ৰপাৰ নলেজ লৈ ট্ৰেডিং কৰে, সেইটোহে আপোনালোকৰ বিজনেছ বা ট্ৰেডিং। ঠিক আছে, you are doing it with proper knowledge, then it's a trading. ঠিক আছে, আপোনালোকে নলেজ গোটাওক, ৰেগুলাৰ ষ্টাডি কৰক, তাৰপিছত ট্ৰেডিং আপোনালোকে কৰক। ঠিক আছে, আপোনালোকক লাষ্ট মটিভেশ্যন এটা কোট দিব খুজিছোঁ ভিডিঅ'টো শেষ কৰাৰ আগত। ইফ বৰ্ডত লিখি দিছোঁ মই, if you want to succeed in plan A, then there should not be any plan B. Suppose আপুনি প্লেন এ ছাকচেছ হ'ব খুজিছে, তেতিয়াহ'লে আপোনালোকৰ প্লেন বি থাকিব নালাগে। হয়, আপোনালোকে প্লেন এত ছাকচেছ হ'বলৈ ট্ৰাই কৰক, যাতে আপোনালোকৰ প্লেন বি নাথাকে। ঠিক আছে, ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। আপোনালোকে যদি কিবা শিকিব খোজে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। যদি মোৰ লগত এনেকৈ পাইন স্ক্ৰিপ্ট বনাই ট্ৰেডিং কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টোত কমেণ্ট কৰক। ঠিক আছে, নমস্কাৰ, জয় অসম, জয় জুবিন দা।